শ্রীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। এতিয়া মোক বহুতে মেছেজ কৰি সুধি আছে যে মই ৰেংক কিমান পাইছো, মই নম্বৰ ইমান পাইছো, মোৰ কাষ্ট এইটো, মই সিট পাম নে নাই। এতিয়া তোমালোকক ডাইৰেক্ট কম, তোমালোকে ডিটেইলছ খিনি জানি মনে মনে থাকিবা। চোৱা, কাট অফ কিমান যাব সেইবিলাক লৈ চিন্তা কৰিব নালাগে। যদি তোমাৰ ৰেংক 1 ৰ পৰা 2500 ৰ ভিতৰত আছে বা 3000 ৰ ভিতৰত আছে, তেতিয়াহলে তোমালোকে মনে মনে থাকা। এটা সিটত 1:2, মানে এটা সিট থাকিব দুজন ক্যান্ডিডেট, মানে কাউন্সিলিংত মাতে। এতিয়া চোৱা সিট কিমান আছে বহুতে আকৌ সুধিব। সিট চোৱা, আগৰ সেশন মতে 2060 আছিল। যদি ইনক্রিজ কৰে তেতিয়াহলে 1400 বা 1500 লৈকে যাব পাৰে। সেইকাৰণে কৈছো তোমালোকে যদি 1 ৰ পৰা 3000 ৰ ভিতৰত ৰেংক পাইছে যিকোনো কাষ্ট বা যিকোনো ক্যাটেগরি, তেতিয়াহলে মনে মনে থাকা। এতিয়া কাট অফ কিমান যাব, মই ৰেংক ইমান, মই ইমান নম্বৰ পাইছো, এইবিলাক চিন্তা কৰিব নালাগে। ডাইৰেক্ট কৈ দিছো, ইয়াৰ ভিতৰত যদি পাইছে তেতিয়াহলে তোমালোকৰ মানে কাউন্সিলিংত, ফাৰ্স্ট কাউন্সিলিংত মাতিব পাৰে, মানে বহুত চান্স আছে এইটো। এতিয়া চোৱা, তোমালোকৰ কাউন্সিলিং ক'ত হ'ব বা কেতিয়া হ'ব বহুতে জানিব বিচাৰি আছে। কাউন্সিলিং মানে এইবাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিব পাৰে। আগতে ডিএইচএছ বোৰ্ডে মানে হেৰি কৰিছিল, কণ্ডাক্ট কৰিছিল। এবাৰ কি হ'ব মানে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে পাতিব পাৰে। আৰু যদি পাতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি কি কৰিব, কাউন্সিলিং ফিও ল'ব পাৰে। অনলাইন কাউন্সিলিং ফি আগতে পেমেন্ট কৰি যাব লগা হ'ব পাৰে। আৰু যদি কাউন্সিলিং কণ্ডাক্ট কৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি, তেতিয়াহলে কি হ'ব, গুৱাহাটীতেই যাব লাগিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিত যাব লাগিব বা জিএমচিএইচৰ অডিটৰিয়ামতো যাব লগা হ'ব পাৰে। নোটিশ দিব, দিয়া নাই নোটিশ, যেতিয়াই দিব তোমালোকক মই জনাই দিম। যিসকলে মানে মোক মেছেজ কৰি সুধি আছিল যে মই নম্বৰ ইমান পাইছো, মই এইটো কাষ্টৰ হয়, তাৰ পিছত মোৰ ৰেংক সিট পাম নে নাই, সেইকাৰণে এই ভিডিঅটো বনাইছো। তোমালোকৰ এতিয়া কাট অফ কিমান গৈছে, ইমান কাট অফত এই কি কয় যে ইমান ৰেংকত পাম নে নাই, সেইবিলাক চিন্তা কৰিব নালাগে। মই যিখিনি ডিটেইলছ কৈছো তোমালোকে এইখিনিৰ ভিতৰত যদি আছা তেতিয়াহলে মনে মনে থাকা। কিবা নতুন যদি আপডেট আহে তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আৰু হোৱাটছআপ আছে, তাতে জয়েন হৈ ল'বা। আমাৰ হোৱাটছআপ চেনেল আছে, গ্ৰুপ আছে, জয়েন হ'বা, নতুন নতুন আপডেট বিলাক পাবা।